Hello everyone, welcome জনাইছো সকলোকে ইউটিউব চেনেল হ্যাপি হোম আসামৰ এটা নতুন ভিডিও লৈ আশা কৰিছো সকলোৱে ভালে আছে আৰু আজিৰ ভিডিওটিত আমি এটা ইম্পৰ্টেন্ট টপিক ডিসকাস কৰিম আৰু এই টপিকটোৰ ওপৰত আপোনালোকে কমেন্টত খুব লিখি আছে আৰু যি সকলে কমেন্টত তেওঁলোকৰ মন্তব্যবিলাক শেয়াৰ কৰিছে তেওঁলোকলৈ ধন্যবাদ জনাইছো আশা কৰিছো ভিডিওটো সকলোকে চাব আৰু যি সকলে চেনেলটো নতুনকৈ আহিছে সাবস্ক্ৰাইব কৰি ল'ব ইতিমধ্যে আপোনালোকে জানে যে আমাৰ অসমত এটা নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে টেট কাম ৰিক্ৰুটমেন্ট টেষ্ট হৈ আছে বা এবাৰ টেট কাম ৰিক্ৰুটমেন্ট টেষ্ট বুলি হল ইয়াৰ আগতে হাই স্কুল টেট হাই সেকেন্ডাৰী টেট তাৰ পিছত ইফালে আমাৰ মিডিয়াম টেট এনেকৈ বিভিন্ন ধৰণৰ নামেৰে পৰীক্ষাটো হৈছিল এতিয়া সেই পৰীক্ষাৰ আগৰ পৰীক্ষাৰ সিস্টেমটো আছিল যে পৰীক্ষাটো পাতিব আৰু তাৰে পৰা ধৰক এটা নিৰ্দিষ্ট পৰিমাণৰ ক্যান্ডিডেট কোৱালিফাইড ঘোষণা কৰিব আৰু সেইখিনি ক্যান্ডিডেটে যিখিনি ভ্যাকেন্সি ওলাই তাৰ কাৰণে এপ্লাই কৰিব আৰু তাৰে ভিতৰত যিখিনি ক্যান্ডিডেট থাকে কোৱালিফাইড ক্যান্ডিডেট তেওঁলোকৰ মাজৰে পৰা যিবিলাক ভ্যাকেন্সি টাইম টু টাইম এডভাৰটাইজ হয় হেবিলাকত এপইন্টমেন্ট পাইছিল কিন্তু এইবাৰ সিস্টেম সলনি হৈছে তো ইতিমধ্যে আমাৰ যিখিনি গ্ৰেজুৱেট টিচাৰৰ ফাৰ্স্ট কাট অফ লিষ্ট সেকেন্ড কাট অফ লিষ্ট ওলাল হয়তো পিজিটিৰ সেকেন্ড কাট অফ লিষ্ট ওলাব বা গ্ৰেজুৱেট টিচাৰৰ হয়তো আৰু এখন থাৰ্ড লিষ্ট ওলাব পাৰে এতিয়া আমাৰ মনত প্ৰশ্ন আহিছে যে নেক্সট আকৌ কেতিয়া হ'ব এই টেট কাম ৰিক্ৰুটমেন্ট টেষ্ট কাৰণ আমাৰ এটা পৰীক্ষাটো গোটেইবিলাক ক্যান্ডিডেটে চাকৰি পাব নোৱাৰে বা গোটেইবিলাকৰ পৰীক্ষা যে ভালেই হ'ব তেনেকুৱাটো কথা নাই বা পৰীক্ষাত পাছ ফেল থাকিবই গতিকে আমাৰ যিসকলে এবাৰ পাছ কৰিব নোৱাৰিলে বা যিসকলে এবাৰ সিলেকশন নাপালে বা যেটো আমাৰ কাট অফ দিছে সেই কাট অফৰ বেঞ্চমাৰ্কত যিসকলে এবাৰ আহিব নোৱাৰিলে তেওঁলোকৰ মনত এটা প্ৰশ্ন আছে যে নেক্সট কেতিয়া হ'ব বা আমি নেক্সট কেতিয়া আৰু টেট কাম ৰিক্ৰুটমেন্ট টেষ্টৰ বাবে সাজু হ'ম হেতু এটা প্ৰশ্ন আছে তো সেই বিষয়টো আজি আলোচনা কৰিম মই আপোনালোকক এটা ৰিকুৱেষ্ট কৰিম আপোনালোকে নিজৰ যেটো প্ৰিপাৰেচন কৰিছে বা ইয়াৰ যেটো পৰীক্ষা হৈ গৈছিল জানুৱাৰীত হেতুৰ কাৰণে আপোনালোকে যিখিনি কষ্ট কৰিছিলে যিখিনি আপোনালোকে নলেজ গেইন কৰিলে আমাৰ এডুকেশনৰ ওপৰতেই হওক পেডাগোগিয়ে হওক বা ইংলিশেই হওক ম্যাথমেটিক্সেই হওক ৰিজনিংয়ে হওক জেনাৰেল ষ্টাডিজে হওক এই যিখিনি নলেজ বা এই যিখিনি ষ্টাডি আপোনালোকে কৰিলে এইখিনি আপোনালোকে হাতৰ পৰা ওলাই যাবলৈ নিদিব আপোনালোকে প্ৰেক্টিস কৰি থাকিব বা পঢ়ি থাকিব আৰু বাকি যিবিলাক গ্ৰেড 3 পোষ্ট থাকে বিভিন্ন ডিপাৰ্টমেন্টৰ পোষ্ট আছে হেবিলাক আপোনালোকে এপ্লাই কৰি থাকিব তো তেতিয়া আপোনালোকৰ কি হ'ব নিজৰ চৰ্চা হৈ থাকিব আৰু এটা চাকৰি পৰীক্ষাও দিয়া হল নিজৰ চৰ্চাও হল আৰু নেক্সট আহিবলগীয়া যেটো টেট হ'ব নেক্সট যেটো টেট হ'ব হেতু কাৰণে আপোনালোকৰ প্ৰিপাৰেচন হৈ থাকিল তো এতিয়া আমি যদি চাবলৈ যাও আমাৰ ভ্যাকেন্সি এতিয়ালৈকে 2023 যেটো এডভাৰটাইজ হৈছিল তাতে আমি যদি চাবলৈ যাও ভ্যাকেন্সিৰ 50% হে এডভাৰটাইজ হৈছে আজিৰ যেতলৈকে আমি যদি খালি পদৰ সংখ্যা চাব যাও তেতিয়া হলে তাৰে 50% হে আমি এডভাৰটাইজ হোৱা বুলি ধৰিব পাৰো এতিয়া এই যিখিনি বাকি ভ্যাকেন্সি আছে 2025 লৈকে যিখিনি ভ্যাকেন্সি আছে খালি হৈ পেলাই বা 2026 তো বহুত ভ্যাকেন্সি খালি হ'ব এই ভ্যাকেন্সি খিনিটো চৰকাৰে পৰীক্ষা নাপাতাকে ফিলআপ কৰিব নোৱাৰে বা পৰীক্ষা নাপাতাকে ফিলআপ নকৰে নতুনকে পৰীক্ষা নাপাতাকে তো হেতু কাৰণে সেই পইণ্টৰ পৰা যদি আমি চাবলৈ যাও 2026 ৰ আৰম্ভণিতে টেট কাম ৰিক্ৰুটমেন্ট টেষ্টৰ এডভাৰটাইজ হোৱাৰ সম্পূৰ্ণ চান্স আছে কাৰণ কিয় মই আপোনালোকক কেইটামান যুক্তি দিম আপোনালোকে এগ্ৰি হয় নে নহয় নাজানো যুক্তিকেইটা আমি আলোচনা কৰিম যিসকলে চেনেলটো নতুনকৈ আহিছে সাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিওটো শেয়াৰ কৰিব ফ্ৰেণ্ডৰ মাজত আপোনালোকে জানে যে আগতে আমাৰ যেতিয়া টেট হৈছিল মাধ্যমিক টেট হওক হাই সেকেন্ডাৰী টেট হওক বা হাই স্কুল টেট হওক সেই টেট বিলাকত এটা নিৰ্দিষ্ট পৰিমাণৰ ক্যান্ডিডেট পাস কৰাই দিয়া হৈছিল বা কোৱালিফাইড কৰোৱা হৈছিল আৰু সেই কোৱালিফাইড ক্যান্ডিডেট খিনি যেতিয়া চাকৰি ওলাইছিল তেতিয়া তেওঁলোকে এপ্লাই কৰিছিল কিন্তু এইবাৰ হেতু সিস্টেম উঠি গল এইবাৰ কি হৈছে কাট অফ সিস্টেম যিমান পোষ্ট আছে সেই মতে ক্যান্ডিডেট মাতিছে 1:1 হিচাপত আৰু সেইখিনিৰ ভেৰিফিকেশন হৈছে সিলেকশন হৈছে তো সেই পইণ্টৰ পৰা আমি যদি চাবলৈ যাও যদি কাট অফ সিস্টেমটো যদি থাকি যায় তেতিয়া হলে নেক্সট আমাৰ এডভাৰটাইজমেন্ট ওলাব সোনকালে কাৰণ ভ্যাকেন্সি বহুত আছে আৰু দ্বিতীয়তে আৰু এটা পইণ্ট আছে যে আমাৰ নতুন ক্যান্ডিডেট
2025ত কিছুমানে বিএড পাছ কৰি ওলাইছে বা 2024ত কিছুমানে বিএড পাছ কৰি ওলাইছে গতিকে যিসকলে বিএড পাছ কৰি ওলাইছে নতুনকৈ যিবিলাক বিএড পাছ কৰি ওলাইছে তেওঁলোককো এপ্লাই কৰাৰ চান্স দিব লাগিব বা ৰিক্ৰুটমেণ্ট প্ৰচেছত পাৰ্টিচিপেট কৰাৰ চান্স দিব লাগিব তো হেতু কাৰণে পৰীক্ষা এটা ফ্ৰেছ পৰীক্ষা এটা পতাৰ চান্স আছে বা পতাৰ যুক্তি আছে দ্বিতীয়তে 3 নম্বৰ পইণ্টটো হৈছে যে আপোনালোকে জানে যে 2023ত যেতিয়া এডভাৰটাইজ হৈছিল ডিসেম্বৰ মাহত তাৰে পিছে 2024ৰ এপ্ৰিলত এমপি ইলেকশ্যন আছিল আৰু 2026 চনত 26ত আমাৰ এছেম্বলি ইলেকশ্যন আহি আছে অসমত গতিকে সেই ইলেকশ্যনটোৰ কাৰণে আমাৰ এটা পজিটিভ নিউজ যে 2026ৰ ইনিশিয়েল যিখিনি মাহ আছে জানুৱাৰী ফেব্ৰুৱাৰী মানত এডভাৰটাইজ হোৱাৰ পুৰা চান্স আছে আমাৰ যি হাই স্কুল আৰু হাই সেকেন্ডাৰী বিলাকত ভ্যাকেন্সি আছে তাৰে কাৰণে তাৰ পিছত আৰু এটা পইণ্ট আছে যে ভ্যাকেন্সি ইতিমধ্যে আপোনালোকে জানে যে যিখিনি ভ্যাকেন্সি এডভাৰটাইজ হৈছে সেইখিনি 2023 লৈকে ভ্যাকেন্সি হয়তো মেথছৰ ভ্যাকেন্সিখিনি নতুনকৈ ওলাইছে নতুনকৈ যিখিনি সৃষ্টি হৈছে বা কিছুমান মেথছৰ ভ্যাকেন্সি আগৰ পৰাই আছিল আৰু শুনিবলৈ পোৱা মতে মানে মেথছৰ ভ্যাকেন্সিখিনি নতুনকৈ সৃষ্টি কৰা ভ্যাকেন্সি নহয় সেইখিনি আগৰে ভ্যাকেন্সি এতিয়া এই যিখিনি ভ্যাকেন্সি 2023 লৈকে আছে তাৰ পিছত এই 2023ৰ যিখিনি ভ্যাকেন্সি 24ৰ ভ্যাকেন্সি 25ৰ ভ্যাকেন্সি এই 2 বছৰৰ যিখিনি ভ্যাকেন্সি আছে এই ভ্যাকেন্সিখিনিটো ফিল আপ কৰিব লাগিব চৰকাৰে নহলে ফিল আপ নকৰিলে আমাৰ স্কুল বিলাকত প্ৰবলেম হ'ব স্কুল বিলাকৰ টিচাৰ প্ৰবলেম হ'ব আৰু মেইনলি 2026ৰ আৰম্ভণিতে আৰু বহুত টিচাৰ ৰিটায়াৰ্ড হ'ব তো হেতু ফালৰ পৰা টিচাৰৰ যেটো ৰিকোয়াৰমেন্ট স্কুল বিলাকৰ যেটো শিক্ষকৰ প্ৰয়োজনীয়তা হেতু বহুত বেছি তো এইখিনি পইণ্টৰ পৰা যদি আমি চাবলৈ যাওঁ 2026ৰ আৰম্ভণিতে টেটকাম ৰিক্ৰুটমেন্ট টেষ্টৰ এডভাৰটাইজ হোৱাৰ চান্সেছ আছে আৰু সেই কাৰণে মই আপোনালোকক কৈছো যেটো প্ৰেক্টিছটো এৰি নিদিব তাৰ পিছত আৰু এটা কথা আমি যদি মন কৰো এইবাৰ যেটো টেটকাম ৰিক্ৰুটমেন্ট টেষ্ট হৈ গল 2025ৰ জানুৱাৰীত হল কিন্তু হেতু এডভাৰটাইজ হৈছিল 2023ৰ ডিসেম্বৰত তো 2023ৰ ডিসেম্বৰৰ পৰা আমাৰ জানুৱাৰীলৈকে মাজত পুৰা এবছৰ গুছি গল তো এই এবছৰৰ মূৰত পৰীক্ষাটো হৈছে গতিকে 2023-24-25 মাজত মোটামুটি 2 বছৰ আমাৰ গ্যাপ থাকি যাব তাৰ পিছত 2026ৰ ইনিশিয়েল ষ্টেজত যদি এডভাৰটাইজ হয় তেতিয়া হলে আফটাৰ ইলেকশ্যন বা 2026ৰ লাষ্টৰ ফালে পৰীক্ষাটো হোৱাৰ সম্ভাৱনা আছে আৰু 2027ত নিযুক্তি হ'ব এটো মোৰ ধাৰণা আৰু তেনেকুৱাই হ'ব যেন লাগে আৰু চাই দেখা পাম বা গম পাম সময়ত কিন্তু আপোনালোকৰ কেনেকুৱা লাগে আপোনালোক মোৰ কথাখিনিত আপোনালোক একমত হয় নে নহয় কথাখিনি কমেন্ট কৰি জনাব গতিকে আজিৰ এই ভিডিঅ'টোত এইখিনি কথা আলোচনা কৰিলো গতিকে আপোনালোকে যেটো প্ৰশ্ন সুধি আছিল যে টেটকাম ৰিক্ৰুটমেন্ট টেষ্ট নেক্সট কেতিয়া হ'ব আমি ক'ব পাৰো বা আমি ধৰি ল'ব পাৰো 2026ৰ আৰম্ভণিত টেটকাম ৰিক্ৰুটমেন্ট টেষ্টৰ এডভাৰটাইজ হোৱাৰ পুৰা চান্স আছে থ্যাংক ইউ